ল'ৰা ছোৱালীয়ে সততে ঘৰত বনাবলৈ কোৱা বস্তুটো হ'ল ফ্ৰাইড ৰাইচ। লাগে চিকেন হওক, এগ হওক, যিয়ে নহওক। ফ্ৰাইড ৰাইচ একদম মানে ফৰফৰীয়া কৰি ৰেষ্টুৰেণ্টৰ দৰে ঘৰতে বনাব পাৰি, মাত্ৰ ৩-৪টা ষ্টেপ ফ'ল' কৰিলেই। হাই প্ৰিয়ান, আজি চিকেন ফ্ৰাইড ৰাইচ বনাওঁ আহক ঘৰতে। ৰেষ্টুৰেণ্টৰ দৰেই হ'ব আৰু একেবাৰে সহজ কেইটামান পদ্ধতি ফ'ল' কৰিলে ঘৰতে আমি বনাব পাৰোঁ। আহক কেনেকৈ বনালোঁ চাম ভিডিঅ'টো। এয়া মই বিৰিয়ানী স্পেচিয়েল বাসমতি ৰাইচ আছিলে তাকে লৈ লৈছোঁ, কিন্তু বাসমতি ৰাইচ বা জহা ৰাইচ যিয়ে নলওক ফ্ৰাইড ৰাইচৰ কাৰণে হ'লেই হ'ল দেই। এইটো লং গ্ৰেইন ৰাইচ, মানে দীঘল দীঘল দানা, এয়া দেখিছেনে? আৰু ইয়াতকৈ এটা সৰু আহে বাসমতি ৰাইচৰ, সেইটোও ল'ব পাৰে। আৰু এয়া মই লৈ ল'লোঁ, কোনো জোখৰ কথা নাই, নিজৰ হিচাপত লৈ ল'লেই হ'ল। আৰু এতিয়া ইয়াত এইখিনি পানীৰে অকণমান ধুই ল'ম, এবাৰ ধুই পানীখিনি পেলাই ল'ম। এয়া হ'ল নহয় এবাৰ ধোৱা। তাৰপিছত এতিয়া আকৌ অলপ পানী দি অকণমান সময় এনেকৈ ভিজাই থৈ দিম, ঢাকি থৈ দিম। তেতিয়া ফ্ৰাইড ৰাইচটো মানে একদম মানে আধা কেঁচা নহয় চাউলটো। আৰু এতিয়া চচপেন এটাতে মই পানী দি লৈছোঁ। আপোনালোকে কিহত বইল কৰে নিজৰ ওপৰত কথা। সেইখিনি চচপেনত পানীখিনি উতলোঁ মানে এইখিনি 15 মিনিটমান মই ৰাখিছিলোঁ দেই তিয়াই। তাৰপিছত এখন ফুটা মানে খৰাহিত কাঢ়ি ল'ব লাগে। আৰু এয়া চিকেন লৈ লৈছোঁ, চিকেন ফ্ৰাইড ৰাইচ বনাম যিহেতু। আৰু এতিয়া এই পানীখিনিটো উতলিলে ইয়াতে নিমখ আৰু ভেজিটেবল অইল দি দিলোঁ, দি এই চাউলখিনি ইয়াতে দি দিম। ফ্ৰাইড ৰাইচ বনাওঁতে যিখিনি চাউলখিনি প্ৰথম সিজোৱাটো মেইন ষ্টেপ। এতিয়া সেইখিনি উতলিবলৈ দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই জনাই যাম কিমান জোখত ৰাখিব লাগে। আৰু সেয়া মানে ফ্লেমটো কিন্তু মিডিয়াম কৰি ৰাখিব লাগিব দেই। এতিয়া এয়া চিকেনখিনি মই মিহিকৈ কাটি লৈছোঁ। আচলতে হাৰ্ডি নোহোৱা হ'লে ভাল আৰু মানে চিকেনৰ একেবাৰে চিকেন ব্ৰেষ্ট বুলি কয় এইখিনি, তেতিয়া সৰু সৰুকৈ এনেকৈ কাটি ল'লে বনাবলৈও ভাল, খাবলৈও ভাল। আৰু এতিয়া চাউলখিনি মই দেখুৱাইছোঁ আহক। 80% মান চাউলখিনি কুক হৈ গ'ল, মানে সিজিলে। আপোনালোকে হাতেৰে এবাৰ চাব পাৰে, চেক কৰি চাই যদি অকণমান চুই দিওঁতে অলপ ভাগা নিচিনা হয়, গম পাই যাব। আৰু এতিয়া আকৌ এবাৰ চাকি পেলালোঁ, এনেকৈ চালনীত ধুনীয়াকৈ চাকি দিলোঁ। আৰু অলপ বেছি আছিলে মোৰ, ইয়াত নধৰা হ'ল যেতিয়া সিজালোঁ চাউলখিনি, সেইকাৰণে মই প্ৰথমতে এখন ডিছতে মেলি দিছোঁ গোটেইখিনি, এনেকৈ চাকি চাকি। আপোনালোকে যদি কমকৈ বনায় তেনেকুৱা চালনীত থৈ দিলেও হ'ব। অলপ দেৰি সেয়া ৰাখি দিছোঁ, ঠাণ্ডা হ'ব লাগিব। এতিয়া চিকেনখিনি মেৰিনেশ্যনৰ কাৰণে তাত দি দিলোঁ নিমখ, আৰু সেয়া ছানৰাইজৰ চিলি গাৰ্লিক মছলা দি দিছোঁ। আৰু এয়া চয়া চচ। ছানৰাইজৰ চিলি গাৰ্লিক মছলাটোত মানে সেয়া দি দিলে আৰু বেলেগকৈ গাৰ্লিক দিবৰ দৰকাৰ নাই, মানে নহৰু দিয়াৰ দৰকাৰ নাই, আৰু খাবলৈও ভাল হয়। আজি মই ইয়াতে ছানৰাইজৰে ভালেকেইটা বস্তু ব্যৱহাৰ কৰিম ফ্ৰাইড ৰাইচৰ কাৰণে। আৰু এতিয়া এয়া দেখিছে নহয়, ভেজিটেবলছ নিজৰ চইচ। আৰু প্ৰথমতে জনাইছোঁ, এইটো মই দেখুৱাৰ কাটিংটো দেখুৱাৰ কথাটো হ'ল কি, এটা ছিষ্টেম থাকে মানে প্ৰত্যেকটো বস্তুত। ফ্ৰাইড ৰাইচত দিয়া পিঁয়াজ বা যিকোনো পাচলিৰ মানে কটাৰ এটা ষ্টাইল আছে। এই দেখিছেনে, বহুত মিহিকৈ কাটিব নালাগে। এয়া পিঁয়াজখিনি মই এনেকৈ অকণমান ডাঙৰ ডাঙৰকৈ, কিন্তু চাইজটো দেখিছেনে কেনেকৈ কাটিছোঁ, এনেকৈ কাটি লৈছোঁ। তেতিয়া দেখিবলৈও ভাল লাগে, বহুত মিহি হৈ গ'লে ভাল নালাগে। আৰু লগতে এয়া গাজৰ এনেকৈ কাটি লৈছোঁ, জোখটো দেখিছেনে, তেতিয়া দেখিবলৈ ভাল দেখে। আমাৰ ৰেষ্টুৰেণ্টত তেনেকৈ দিয়ে নহয়, আমি অকণমান যদি কষ্ট কৰোঁ এনেকৈ কৰি ল'ব পাৰোঁ, একো কোনো কথা নাই। কটাৰ এটা আৰ্ট আছে। আৰু সেয়া কৰি ল'লোঁ, কেঁচা জলকীয়া কাটি ল'লোঁ। আৰু ইয়াতে মই এটা বস্তু দিয়া নাই, মোৰ নাছিল, আপোনালোকে পাৰিলে থাকিলে দিব। সেয়া হ'ল স্প্ৰিং অনিয়ন, মানে পিঁয়াজৰ পাত ঠাৰি, বৰ ভাল লাগে, দি দিলে খাবলৈও ভাল লাগে। এতিয়া কেৰাহীখনত তেল অকণমান এনেকৈ দেখিছেনে মই মিলাই ল'লোঁ। বহুত তেল কিন্তু মই ব্যৱহাৰ কৰা নাই, আপোনালোকে চাবচোন বাৰু ভিডিঅ'টো। এতিয়া 2টা ডিম ভাঙি ল'লোঁ। এতিয়া বনোৱা ষ্টাৰ্ট কৰোঁ, মানে আপোনালোকক বাকী যোগাৰখিনিটো দেখুৱালৈ এতিয়া বনোৱা আৰম্ভ হৈ গ'ল। এতিয়া প্ৰথমতে নিমখ অকণমান দি ডিম 2টা ফেটি লৈছোঁ। লৈ এতিয়া সেই যে অইল দি থৈছিলোঁ কেৰাহীখনত, তাতে ডিম দি দিলোঁ। দি লৈ ডিমকেইটা আকৌ খুব বেছি মানে ভাজাৰ দৰকাৰ নাই, ফ্লেমটো মিডিয়ামতে ৰাখি এনেকৈ
গোটেই ডিমকেইটা ভুৰ্জি নিচিনা কৰি পেলাব লাগিব এনেকৈ ধুনীয়াকৈ দেখিছেনে অমলেট নহয় এনেকুৱা কৰি পেলাব লাগিব এতিয়া এইখিনি বহুত ফ্ৰাই কৰিব দৰকাৰ নাই দেখিছেনে জোখটো কিমান হৈছে ৰঙচুৱা কৰাৰ দৰকাৰ নাই এতিয়া কাঢ়ি ললো সেই কেৰাহীতে আকৌ অকণমান অইল দি দিলো দি এতিয়া সেই মেৰিনেট কৰি থোৱা চিকেনখিনি সেইখিনি মই দি দিছো এতিয়া এই চিকেনখিনি মিডিয়াম হে ফ্লেম একে মিডিয়াম আপোনালোকে মই কেৰাহী লৈছো যদি পেন থাকে ডাঙৰ ল'ব পাৰে মই মানে লৰাবলৈ অসুবিধা হ'ব কাৰণে এনেকুৱা ডাঙৰ কেৰাহী লৈ লৈছো আসলতে পেন হলে আৰু ভাল লাগি নধৰে তলত চিকেনখিনি দি এনেকৈ ফ্লেমটো অকণমান হাইয়ে কৰি দিব লাগে প্ৰথম অৱস্থাত দেই তাৰ পিছত মই হেয়া দি দিলো অকণমান চিকেন মছলা এড কৰি দিলো আৰু তাৰ পিছত দি এতিয়া এয়া চিকেনখিনিও প্ৰায় ভজা হৈ গ'ল আৰু লাহেকে কাঢ়ি দিলো এতিয়া কেৰাহীখন ধুই লৈ তাতে আকৌ অকণমান অইল দি তেল দি লৈ তাতে এয়া নহৰু সৰু সৰুকৈ টুকুৰা কৰি আদা কুটা নহৰু কুটা আৰু কেঁচা জলকীয়া এয়া দি দিলো এইখিনি সময়তে আপোনালোকে দিব পাৰে সেই পিয়াজৰ পাতখিনি তাৰ পিছত এয়া দি দিলো পিয়াজ আৰু এয়া গাজৰ এই যিমানখিনি ভেজিটেবলছ আপোনালোকে দিব খোজে ক্যাপসিকাম থাকিলে ক্যাপসিকামও দিব পাৰে আপোনালোকে যদি ৰেচিপিটো চাই ভাল পাইছে মোক নিশ্চয় লাইক কমেন্ট এটা কৰি অনুপ্ৰাণিত কৰিব দেই আৰু এবাৰ ঘৰত বনাবলৈ চেষ্টা কৰিব আৰু শেষলৈকে ভিডিওটো চাব কেইবাটাও ষ্টেপত এই ৰেচিপিটো কৰিলে একদম পাৰফেক্ট ফ্ৰাইড ৰাইচ হ'ব এতিয়া হেয়া অকণমান ভজাৰ পিছতে সেই মাংসখিনি আকৌ দি দিলো দি এয়া দেখিছেনে চাইনিজ ফ্ৰাইড ৰাইচ হেয়াও সানৰাইজৰে হয় ফ্ৰাইড ৰাইচ মছলাই হয় এটো হেয়া দি দিলো অলপ হেতু নিজৰ আন্দাজত দিলেই হ'ল কিমান কেজন মানুহৰ কাৰণে বনাইছে আৰু এতিয়া বহুত বেছি সময় কুক কৰি থকা দৰকাৰ নাই অলপ অলপ যিহেতু 80% 90% সিজিয়ে আছে বস্তুবোৰ এতিয়া লাহেকৈ সেই যিখিনি ডিম ভুৰ্জি কৰিছিলো ডিম মানে কণীৰ সেইখিনি ইয়াতে দি দিলো আৰু এইখিনিতে কওঁ মই মানে চাউলখিনি প্ৰথম পৰ্যায়ত দিয়াটো ক্লিপটো নৰল সেইকাৰণে আপোনালোকক এয়া দেখুৱাই দিছো চাউলখিনি দি দিলো আৰু এসক এইখিনি এতিয়া ভালকৈ লৰাই দিছো দেই আৰু খুব ফৰফৰিয়া হৈছে দেখিছানে কিন্তু নিমখ আৰু মছলাটো কেনেকৈ সোমাব হেতু আপোনালোকক জনাম মই ইয়াতে এয়া দি দিলো সিজুৱান সস হেতু মানে অপচনেল আপোনালোকে যদি নিবিচাৰে নিদিলেও হ'ব তাৰ পিছতে এইখিনি ভালকৈ অকণমান লৰাইছো এতিয়া লৰাই ফ্লেমটো লো কৰি দেই এইখিনি পৰ্যায়ত নিমখটো এবাৰ চেক কৰিলো নিমখ দিলো দি লৈ এসব ভিনেগাৰ দি দিম ভিনেগাৰ দি দিলে গোটেই মছলা নিমখ আদি কৰি যিমান যি ইয়াতে দিছিলো গোটেইখিনিয়ে মানে ৰাইচখিনিত সোমাই যাব মানে চাউলখিনিত ভাতখিনিত সোমাই যাব আৰু আপোনালোকে মন কৰিছেনে যদি চাউলটো অভাৰ কুকড হয় এনেকৈ কিন্তু এটা নহব আৰু এইখিনি এয়া হৈ গ'ল ধুনীয়াকৈ বাঢ়ি লৈছো দেখিছেনে ইয়া টমেটো সসৰ লগত খাই বা ৰাইতা বনাই খাই আপোনালোকৰ নিজৰ কথা ভাল লাগিলে শেয়াৰ কৰিবলৈ নাপাহৰিব দেই